হেল্ল' মই সুজিতাই কৈছোঁ। সকলোৱে গল্প পাঠ কবিতা পাঠ শুনি আছে, ভাল লাগিছে। আজি যিটো গল্প মই পঢ়িবলৈ লৈছোঁ, তেখেত সুদূৰ দিল্লীৰ বাসিন্দা, অসমৰ জীয়ৰী। খুব সুন্দৰ গল্প লিখি আছে। তেওঁ হৈছে দীপামণি শইকীয়া। আৰু দীপামণি বায়ে মোক কৈছিলে যে তোমাৰ ওঠত শুনিলে মোৰ গল্পৰ সোৱাদ অকণমান বেলেগ হৈ যায়। সঁচাকৈ কৃতজ্ঞ দীপামণি বা ইমান বেছি মৰম দিয়াৰ বাবে। আজি আপোনাৰে এটি গল্প পাঠ কৰিবলৈ লৈছোঁ। গল্পটিৰ নাম হৈছে স্বৰবৃত্ত। শুনি ভাল পাব বুলি আশা কৰিছোঁ। পাঠ কৰোঁ তেতিয়াহ'লে। হাই গীতাৰ্থী মেম, আচৰিত হৈছা নিশ্চয় এই দুভাগ ৰাতি এনেদৰে ইনবক্সত মেছেজ কৰা দেখি। নিশ্চয়কৈ মেম, আমাৰ মাজত আজিলৈকে কোনোদিনে ব্যক্তিগত স্তৰত বাৰ্তালাপ হোৱা নাই। আনকি আপোনাৰ জন্মদিনত দিয়া শুভ কামনাবোৰো কোনোদিনে আপুনি প্ৰত্যুত্তৰ দিয়া দেখা নাই। আজি হঠাৎ সঁচা কথা ক'বলৈ গ'লে মই আচৰিত নহৈ পৰা নাই। নিশা 2 বাজি গৈছে, ঘড়ীৰ কাঁটাত দেখি আছোঁ, অথচ টোপনি নাই। কাষৰ বিচনাত পৰি থকা মোবাইলটো তুলি লৈছোঁ আৰু তোমাৰ কথা মনলৈ আহিছে। এই ৰাতিখন তুমিও দেখোন অনলাইন হৈ আছা। ৰাতি নোখোৱাই নেকি? মেম, দিনৰ দিনটো অফিচত গেবাৰী খটাৰ পাছত এইকণেই সময় নিজৰ লগত কটাওঁ। শুওঁতে প্ৰায়ে পলম হয়। মুভি চাওঁ, গান শুনো, নিজক আন এটা কঠোৰ দিনৰ বাবে প্ৰস্তুত কৰোঁ। IT প্ৰফেচনেলছৰ বাবে সেয়াই জীৱন মৰুভূত টোপনিও এটি নিচুকনি গীততকৈ কম নহয়। পাৰ হৈ যোৱা দিনটোৰ সমস্ত কৰ্কশতাৰ পৰা টোপনিয়ে আমাক আঁতৰাই আনি নতুন পুৱা এটাৰ বাবে তৈয়াৰ কৰে। সুজাগৰে থাকি কাৰ গান শুনা তুমি? ভিন্ন আৰু দীঘলীয়া লিষ্ট মেম। কেতিয়াবা বন জুভি, আন কেতিয়াবা জয়ন্ত হাজৰিকা, কেতিয়াবা আনকি হৰিপ্ৰসাদ চৌৰাচিয়া বা প্ৰবীণ গোৰেখিন্দিৰ ক্লাছিকেল ফ্লুট। কিন্তু আপুনিও সাৰে আছে আজি? কিয় টোপনি অহা নাই? আপুনি অসুস্থ নহয়তো মেম? নাজানো সুস্থ আছো নে নাই। কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি ভিতৰি অতিষ্ঠ হৈ পৰিছোঁ। নাজানো কিয় এনে লাগিল, মোৰ কিছু প্ৰশ্নৰ উত্তৰ হয়তো তোমাৰ ওচৰত আছে। আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত কেনেকৈ থাকিব মেম? আজি প্ৰায় 5 বছৰ আপোনাৰ ফেচবুক বন্ধুৰ লিষ্টত আছোঁ। কিন্তু আপুনি চাগে অতদিনে এই কথাষাৰৰ উমানেই নাপায় যে মোৰ নামৰ এজন মানুহ সেই তালিকাত আছে। মই জানো, আৰু লগতে এয়াই জানো তুমি মোৰ প্ৰতিটো পদক্ষেপ লক্ষ্য কৰি থাকা। মোৰ প্ৰতিটো পোষ্ট, প্ৰতিখন ফটোত তুমি ৰিয়েক্ট কৰা। বহুবাৰ মোৰ এনে লাগে কিজানি তুমি মোক পচন্দ কৰা। মেম, আপুনি মোক কিজানি লাজ দিব খুজিছে। মই আপোনাৰ ফেন। আপোনাৰ চিত্ৰকলাই মোক ভীষণভাৱে আকৃষ্ট কৰে। ডাক্তৰী বৃত্তিলৈ এনে সুকুমাৰ কলাত নিমজ্জিত দ্বিতীয় আন কাৰোবাক দেখা মোৰ মনত নপৰে। সিদিনা আপুনি নিজৰ ছাইটত আপলোড কৰা পেইণ্টিংখন, আত্মমগন ৰাধা কৃষ্ণ কথাকলি মুদ্ৰাৰ ফৰ্মত, তাৰ কাৰিকৰী সূক্ষ্মতা দেখি মই সম্পূৰ্ণৰূপে পতিয়ন গৈছোঁ যে আপুনি আপোনাৰ কামত এক অন্য স্তৰ লাভ কৰিছে। বিমূৰ্ত সাধনাত সেই উচ্চতা আৰোহণ কৰা এমুঠি ব্যক্তিৰ ভিতৰত আপুনিও এগৰাকী মেম। সৃষ্টিৰ এই সন্মোহনৰ পৰা কোন প্ৰশংসক সাৰি যাব পাৰে? আপোনাৰ তেনে সহস্ৰজন অনুৰাগীৰ মাজত ময়ো সামান্য এজন। তেনেহ'লে তুমি মোৰ কামক পচন্দ কৰা, অথচ মোৰ লাগে কিজানি তুমি মোক মানুহজনীকো পচন্দ কৰা। ক'ৰবাত সেয়া তোমাৰ ব্যৱহাৰত ধৰা পৰি যায়। কোনো সৃষ্টিক সমাদৰ কৰোঁতে কেতিয়াবা আমি সেই সৃষ্টিৰ আঁৰৰ ব্যক্তিজনৰো অনুৰাগী হৈ পৰোঁ। অৱচেতন মনে আমাৰ অগোচৰে সেই সূক্ষ্ম ৰেখাডাল অতিক্ৰম কৰি পেলায়। কাৰোবাৰ অনুৰাগী হোৱা আৰু অন্বেষক হোৱা নিশ্চয় একে কথা নহয়।
দুয়োটাৰ মাজত ব্যৱধান আছে। তোমাৰ নালাগেনে তুমি সেই সীমা পাৰ কৰি মোৰ প্ৰতি আকৃষ্ট হৈ গৈ আছা? মেম, এপাহ ফুলক ভাল পোৱাৰ দৰে, এজনী নীলা চৰাইক ভাল পোৱাৰ দৰে এজনী নাৰীক যদি ভাল পাব পাৰি, তেনেহ'লে মই আপোনাক ভাল পাওঁ, মই আপোনাক পচন্দ কৰোঁ। ভালপোৱাখিনি বুকুত লৈ এনেদৰে দূৰে দূৰে জীয়াই যাবলৈ তোমাৰ কষ্ট নহয়? তুমিতো কোনোদিনে মোৰ ওচৰ চাপিবলৈ চেষ্টা কৰা নাই। দূৰত্বখিনিক বুকুত লৈ তোমালোকে কেনেকৈ জীয়াই থাকা? নে তোমালোক ল'ৰাবোৰৰ বুকুত এইবোৰ অনুভৱ নায়েই? জীৱনটোক মুহূৰ্তৰে ভগাই জীয়াই লোৱা কলাত তোমালোক কিজানি বৰ সিদ্ধহস্ত হৈ পৰিছা। মেম, মই য'ত আছোঁ তাৰে পৰাই আপোনাৰ কুশল জীৱন দেখা পাওঁ। যি সুখ আপোনাক আন কোনোবাই দিব নোৱাৰিলেহেঁতেন, তেনে সুখত আপুনি জীয়াই থকা দেখি সুখী হ'বলৈ চেষ্টা কৰোঁ। যিদৰে এতিয়াও মই জানো যে আপুনি এই মুহূৰ্তত মোৰ সান্নিধ্য বিচাৰি মোৰ লগত কথা পাতি থকা নাই, বৰঞ্চ আপুনি নিশ্চয় আন কাৰোবাৰ অভাৱ অনুভৱ কৰিছে আৰু সেইবাবে মোৰ লগত কথা পাতি নিজৰ নিসংগতাৰ দুখ পাতলাইছে। তেনেকৈ কিয় ভাবিছা? নিজক ইমান হীন বুলি ভাবিবলৈ তুমি এৰিব লাগিব। মই এতিয়া মাথো তোমাৰ লগত কথা পাতি তোমাৰ লগতে আছোঁ। মেম, মোৰ আগত আপুনি সকলোবোৰ কথা শব্দৰে কোৱাৰ প্ৰয়োজন নাই। আপুনি মোৰ প্ৰিয় নাৰী আৰু হয়তো সেইবাবেই আপোনাৰ চিন্তা চৰ্চাৰ লগত মই বহু পৰিমাণে পৰিচিত। সহজ ভাষাত ক'বলৈ গ'লে মই আপোনাক ভাল পাওঁ আৰু ভাল পাওঁ বাবে আপুনি নোকোৱাখিনিও মই বুজিব পাৰোঁ। মোক পাগল নকৰিবা। তুমি মোৰ মনক এনেকৈ পঢ়াৰ ধৃষ্টতা কৰিব নোৱাৰা। তোমাক তেনে কৰাৰ অধিকাৰ মই আজিলৈকে দিয়া নাই। ভাল পোৱাৰ সেয়াইতো বিড়ম্বনা মেম। ই অধিকাৰৰ সীমাৰেখা বুজিব নোখোজে। তোমাৰ প্ৰফাইল পিকচাৰ চাইছোঁ মই। দেখনীয়াৰ ল'ৰা, গাৰ্লফ্ৰেণ্ড নিশ্চয় আছে। কিয় মোৰ লগত নিজৰ সময় অবাবতে নষ্ট কৰিছা? মেম, দুটামান কথা কওঁ, আপুনি প্লিজ আমনি নাপাব। এগৰাকী ডাক্তৰ হিচাপে আপুনিতো জানেই, যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, মৃত্যুৰ পাছতো কিছু পৰলৈ মানুহজনৰ ব্ৰেইনৰ কোষবোৰ জীৱিত হৈয়ে ৰয় আৰু আটাইতকৈ শেষলৈকে জীৱিত হৈ ৰয়। ব্যক্তিজনৰ ব্ৰেইনৰ পাৰ্মানেণ্ট মেমৰি সাঁচি ৰখা সেই বিশেষ অংশটো। গতিকে জীৱনৰ অন্তিম ক্ষণত গৈ মৃত্যুৰ কোলাত শুই পৰা মানুহজনৰ চকুৰ আগত তেওঁৰ জীৱনকালৰ সেই প্ৰতিটো বিশেষ স্মৃতি ফ্লেছ কাৰ্ডৰ দৰে ভাহি উঠে। সেই প্ৰতিখন মুখ, প্ৰতিটো ক্ষণ, যাক তেওঁ জীৱনেৰে সঁচা অৰ্থত জীয়ে আৰু মৃত্যুলৈকে লগত কঢ়িয়াই লৈ যায়। গতিকে কাক আমি আমাৰ মাজত আমৃত্যু কঢ়িয়াম, সেয়া সময় পাৰ কৰিবৰ বাবে এজনী গাৰ্লফ্ৰেণ্ড বিচাৰি লোৱাৰ দৰে সহজ সাধাৰণ কথাটো নহয় মেম। জীৱনৰ গভীৰ দৰ্শন বুজ আছে তোমাৰ। এই গভীৰতাই তোমাক জীৱনৰ বাটত আগুৱাই যাবলৈ নিশ্চয় সহায় কৰিব। মোৰ শুভকামনাবোৰ লগত ৰাখিবা। তাতকৈ বেছি মই যে তোমাক একোকে দিব নোৱাৰিম। সেইখিনিও মোৰ বাবে কম নহয় মেম। আপুনি শূন্যতাত ডুবি থকা নিসংগতম সময়খিনিত সহস্ৰজনৰ ভিতৰত মোলৈকে মনত পেলালে। তুমি কোৱা কথাষাৰ সঁচা। আজি আচলতে মই কাৰোবাক হেৰুৱাইছোঁ সেইজনক যাৰ কাষত থাকি জীৱন সহজতৰ বোধ হৈছিল। জানিছিলোঁ আমাৰ মাজত ধৰ্মৰ পাৰ্থক্য আছে, বয়সৰ ব্যৱধান আছে। অতবোৰ বছৰত এনে লাগিছিল আমি কিজানি সেই সকলোবোৰ দূৰত্বক অতিক্ৰম কৰি পেলাইছোঁ। অথচ আজি সেইবোৰ কথাকে অজুহাত দেখুৱাই তেওঁ মোৰ পৰা আঁতৰি গুচি গৈছে। তেওঁ যদি ঘূৰিও আহিব খোজে, মোৰ স্বাভিমানে সেই বাট মুকলি কৰি নিদিব, সেই কথাও মই জানো। কিন্তু তেওঁৰ দুচকুৰ পোহৰত জীয়াই থকাৰ কি যে অভ্যাস হৈ পৰিছিল। আজি অকলে অকলে এন্ধাৰত হাহাকাৰ কৰি কঁপি উঠিছোঁ। মোৰ জীৱনৰ শ্ৰেষ্ঠতম অনুভৱখিনি
আজি মই হেৰুৱাইছোঁ আৰু তাৰ জেগাত হামেকা মাটিত গজি উঠা কাঠফুলাৰ দৰে কিছুমান বিষণ্ণ উপলব্ধিয়ে মূৰ দাঙি উঠিছে। মোৰ পৃথিৱীখনক পোহৰ কৰি থোৱা নক্ষত্ৰ আছিল তেওঁ। অথচ আজি মোৰ চকুৰ সন্মুখতে পাহাৰৰ আনটো দিশৰ হেলনীয়াৰে তেওঁ দপ দপাই নামি গুচি গৈছে আৰু পিছলৈ মোৰ দৃষ্টিত এৰি থৈ গৈছে পুৰুষ হোৱাৰ দম্ভৰ সুউচ্চ শিখৰ। সেই শিখৰ বগাই তেওঁক লগ কৰিবলৈ আনটো পাৰলৈ যোৱাৰ পৰিৱৰ্তে ময়ো খং আৰু অভিমানেৰে পাহাৰৰ গাৰে অন্য দিশত তললৈ খোজ দিবলৈ ধৰিছোঁ। নিসংগতাৰ বতাহে মোৰ শীতল দেহক কোবাইছে। মই উপেক্ষা কৰিছোঁ। সদেহৰ দৰে এই শীতলতাৰ কাৰণ সূৰ্যছায়া নে বেলিমাৰ তাকো সঠিককৈ নিৰ্ণয় কৰিব পৰা নাই। তেওঁৰ অনুপস্থিতিত পাৰ হোৱা প্ৰতিটো মুহূৰ্তই শূন্যতাৰ বাঁ মাৰলি লৈ বুকুত গভীৰ চাকনৈয়াৰ সৃষ্টি কৰিব খুজিছে। নিজক অলপ সময় দিবলৈ কামৰ পৰা ছুটি লোৱাৰ কথা ভাবিছোঁ। কিছু অকলশৰে থাকি ঘৰটোত কৰিমেই বাকী। ভাবিছোঁ দেশেৰে কিছুদিন বিদেশত ফুৰি আহোঁগৈ। অচিনাকি বাট পথৰ বিভ্ৰমত নিজক এৰি দিলে কিজানি বুকুৰ কিছু দুখ কম হয়েই। কিন্তু মই জানো এনে কোনো কোলাহল নাই যি এই সময়ত মোৰ ভিতৰৰ নিতাল নিসংগতাত গৈ মোক অকণমান সকাহ দিব পাৰে। সেইবাবে সেই সিদ্ধান্তও মনৰ পৰা আঁতৰাই পেলাইছোঁ। মেম, কথাবোৰ এনে হোৱা অনুচিত। তেখেতে যিদিনা প্ৰেমিক হৈ আপোনাৰ কাষলৈ আহিছিল সেইদিনাও নিশ্চয় তেখেতৰ ধৰ্ম বা আপোনালোকৰ মাজৰ বয়সৰ ব্যৱধান বেলেগ নাছিল। যদি তেতিয়া সেইখিনি অতিক্ৰম কৰি তেখেত আহিব পাৰিছিল, আজি কিয় একেখিনি কাৰণকে অজুহাত দেখুৱাই দেৱাল গঢ়ি তেখেত আঁতৰি গ'ল? হয়তো প্ৰেমৰ সফুৰাত যিমান সঞ্চয় আছিল তাৰ অন্ত পৰিল আৰু আন কিছু কাৰণৰ আশ্ৰয় লৈ আপোনাৰ প্ৰেমিকে আপোনাৰ পৰা ফালৰি কাটিল। তেওঁ নিজেও এগৰাকী শিল্পী আছিল আৰু অৱশেষত হ'লেও তেওঁ অনুভৱ কৰিলে যে মোৰ শিল্পকৰ্মই তেওঁৰ সৃষ্টিশীলতাত ছাঁ পেলাবলৈ ধৰিছে। গতিকে নিজৰ সুখতকৈ নিজৰ কৰ্মক ওপৰত ৰাখি তেওঁ আঁতৰি যাবলগীয়াত পৰিল। সেয়াও অন্য এক অজুহাতেই নহয় জানো মেম? কথাবোৰ তুমি ভবাৰ দৰে নহ'বও পাৰে। এনেও হ'ব পাৰে তেওঁৰ প্ৰেমত সিমানখিনি বাধা অতিক্ৰম কৰি আগবাঢ়ি অহাৰ শক্তি আছিল, কাৰণ তেওঁ এজন সাহসী পুৰুষ আছিল। ক্ষণিকৰ বাবে প্ৰেমত দুৰ্দান্ত প্ৰেমিক হৈ উঠা আৰু প্ৰেমত সাহসী পুৰুষ হোৱা দুয়োটা জানো একে কথা? তেখেতে আপোনাক নিসংগ কৰি আঁতৰি গুচি গৈছে, অথচ এতিয়াও আপোনাৰ বুকুত সেইজন মানুহৰ বাবে ঘৃণা উপজা নাই। আপুনি কৈছে আপোনাৰ স্বাভিমানে তেওঁৰ উভতনিৰ বাট বন্ধ কৰি পেলাইছে, কিন্তু আপোনাৰ হৃদয় এতিয়াও ৰৈ আছে তেওঁৰে অন্তহীন অপেক্ষাত। তুমি ভুল ভাবিছা। কাৰোৰে বাবে অপেক্ষা কৰি থাকিবলগীয়াকৈ বেয়া দিন মোৰ অহা নাই। এজনী ছাকচেছফুল স্বাৱলম্বী ছোৱালীৰ জীৱনত পুৰুষৰ বাবে হাহাকাৰ কৰাৰ দৰে দুৰ্দশা নাথাকে। মাত্ৰ এটা হাড় বাবে অপেক্ষা কৰি থকা আজিও মোৰ পিছত কমেও 10জন প্ৰেমিকৰ দীঘলীয়া শাৰী আছে। নিজৰ বিষয়ে ইমানখিনি জনাৰ পাছতো এজন কাপুৰুষৰ বাবে আপুনি নিজৰ প্ৰেমক উৎসৰ্গা কিয় কৰিছে মেম? ইমান ৰুড হৈ কিয় কথা পাতিছা তুমি? তুমি কি ক'ব খুজিছা যে তেওঁ মোৰ কাষলৈ প্ৰেমৰ বাহানা লৈ আহিছিল আৰু মোৰ সৰ্বস্ব লুটি শেষ কৰি আঁতৰি গুচি গ'ল? তোমালোক পুৰুষবোৰ চব একেই। তোমালোকে এনেকুৱা এটা মেণ্টেল ক্ল'জেটত বন্দী হৈ থাকা যে নিজে যিটো ভাবা তাৰ বাহিৰৰ সত্যবোৰক স্বীকাৰেই কৰিব নোৱাৰা। তুমি নিশ্চয় ভাবিছা প্ৰেমিকৰ পৰা প্ৰতাৰিত হৈ মই নিসংগ হৈ পৰিছোঁ আৰু এই মাজনিশা তোমাৰ লগত কথা পাতিছোঁ। ইয়াৰ মানে মই তোমাক মোৰ কাষত চপাৰ এটা চান্স দিছোঁ। গতিকে তুমি তেওঁৰ বিষয়ে সমস্ত কুৎসা ৰচনা কৰিছা যাতে মোৰ মন তেওঁৰ প্ৰতি ঘৃণাৰে উপচাই দিব পাৰা।
মেম, মোৰ সীমাবদ্ধতাক দুনাই সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। মই মোৰ সীমাবদ্ধতাক জানো বাবে কোনোদিন তাক অতিক্ৰম কৰাৰ ধৃষ্টতা কৰা নাই। ইয়া আপুনি মোৰ ওপৰত মিছা অভিযোগ কৰিছে মেম। তেনে কোনো কথা নাই জানা? কি নাম তোমাৰ? মৃদু পৱন দত্ত, ৰাইট? কোনো স্পাৰ্ক নাই, না তোমাৰ নামত না তোমাৰ ব্যক্তিত্বত। সকলো সাবমিছিভ। সীমাবদ্ধতাক তোমাৰ দৰে মানি লোৱা হ'লে কোনো মলয়া বতাহী ধুমুহাৰ সৃষ্টি কৰিব নোৱাৰিলে হয়। হয় মেম, আমাৰ দৰে ল'ৰাই কোনো কালে ধুমুহা হৈ হৃদয়েৰে নিৰ্মাণ হোৱা ঘৰবোৰ ভাঙিব নোৱাৰে, মন ভাঙিব নোৱাৰে। কাৰণ আমি বেলেগৰ জীৱনৰ কোনো নেদেখা ক্ষতৰ কাৰণ হ'ব নোৱাৰোঁ। আপোনাৰ খং উঠিছে, মোক গালি পাৰিছে, কোনো কথা নাই। কিন্তু আপুনি মদ নাখাব মেম। আপোনাৰ ওঠত পদুমৰ কলিয়ে শোভা পায়, মদিৰাৰ ৰোহতাই নহয়। আপুনি ইমান নিৰাশ নহ'ব প্লিজ। তেখেতে নিজৰ ভুল বুজি এদিন নিশ্চয় উভতি আহিব। মোক উপদেশ নিদিবা। মোৰ ছ'চিয়েল ষ্টেটাছৰ আগত ইউ আৰ এ ন' ওৱান। মোৰ জীৱনৰ আটাইতকৈ অকলশৰীয়া পৰত মই তোমালৈ মনত পেলালো, বাছ মোৰ ভুল ইমানেই। আপুনি নেকান্দিব মেম। আপোনাক সুখত দেখি সুখী হোৱা আৰু আপোনাক চকুৰ পানীত চাই ৰোৱা দুয়োটা একেদৰে সহজ কথা নহয়। মই কান্দিছো কেনেকৈ জানিলা তুমি? মাইণ্ড ৰিডাৰ নে কি হয়? তোমাৰ প্ৰফেশ্যন কি? মই কি আকৌ সেই একে কথা দোহৰাম? ভাল পাওঁ আপোনাক মেম। অহ, জাষ্ট ষ্টপ ইট। আই এম চৰি মেম। চৰি কিয় কৈছা? চৰি ক'বলগীয়া তুমি একো কোৱা নাই। জাষ্ট ফৰগেট ইট। কাইলৈ পুৱা মনত নাৰাখিবা যে আজি এই নিশাটো আমাৰ মাজলৈ আহিছিল। মোৰ ভিতৰৰ শূন্যতাই হাত প্ৰসাৰিত কৰি তোমাকো স্পৰ্শ কৰিছিল। ধৰি ল'বা এনে একো কথা আমাৰ মাজত হোৱাই নাছিল। নিশ্চয় মেম, আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইমানখিনি জনাৰ পাছত আপুনি মোক ফ্ৰেণ্ড লিষ্টত ৰখাৰ ইচ্ছা নেৰাখিব। সেইবাবে কালিলৈ পুৱা সাৰ পাই আপুনি এই কথা মনত পেলাই চৰম অস্বস্তিত পৰাৰ আগেই মই নিজেই ইয়াৰ পৰা আঁতৰি যাম। কোনোদিনে আপোনাক কাষত পোৱাৰ আশংকা ৰখা নাছিলোঁ, অথচ দূৰৰ পৰা সদায় আপোনাক চাই আছিলোঁ। কাইলৈৰ পৰা সেই অভ্যাসৰ ঠাই শূন্যতাই আৱৰি ল'ব। তাতোতকৈ ভাল হ'লহেঁতেন যদি আপুনি কোৱাৰ দৰে এই নিশাটো আমাৰ মাজলৈ নাহিলেহেঁতেন, আমাৰ মাজত এইখিনি কথোপকথন নহ'লেহেঁতেন। তুমি মোক ভুল নুবুজিবা। যিখন সমাজত মই থাকোঁ তাত বুকুৰ যাতনাক চেহেৰাত আঁকি লোৱাটো নিয়ম বিৰুদ্ধ। গতিকে মই এই ৰাতিৰ অসহায় কথোপকথনক দিনৰ পোহৰৰ স্বীকৃতি দিব নোৱাৰিম জানা। কাইলৈ পুৱা মই আকৌ এজন নিৰ্ভৰযোগ্য চিকিৎসক আৰু এজন সফল শিল্পী হিচাপে মানুহৰ আগত থিয় দিব লাগিব, দেখুৱাব লাগিব যে মোৰ জীৱন সকলো ধৰণেৰে ধন্য। ইয়াত হেৰুৱাৰ কোনো দুখ বা শূন্যতা নাই। কাপল ব্ৰেকআপ পাৰ্টি, ডিভৰ্চি পতি পত্নীয়ে ইজনে সিজনক নতুন সংগীৰ লগত পুনৰ সংসাৰ কৰোঁতে অভিনন্দন জনোৱা পাৰ্টি এইখন সমাজৰ নৈমিত্তিক ঘটনা। অনুভৱবোৰক তিল তিলকৈ হত্যা কৰি মানুহৰ আগত মানুহক দেখুৱাই নিজৰ ওখ কৰি গৈ থকাই যেন এই পৃথিৱীৰ নিয়ম। কোনো কথা নাই মেম, আপুনি সদায়ে মোৰ বাবে নীলকৰ এটি তৰাই আছিল, যাক মাথো মই অতদিনে অপলক দৃষ্টিৰে চাই আছিলোঁ। মই যিখন পৃথিৱীত থাকোঁ তাত শৰতৰ জোনৰ বৰণো হালধীয়া মেম। আপোনাৰ পৃথিৱীত যিদৰে স্নেহ ধন্য লতা বগাই মোৰ পৃথিৱী চানি থাকে অনাদৰৰ শীতল শিলুৱৈ। মই ধৰি ল'ম এৰাতিৰ বাবে হ'লেও আকাশৰ পৰা প্ৰিয় তৰা এটি মই ঢুকি পোৱালৈ নামি আহি মোক সান্নিধ্য দি দুনাই আকাশৰ উচ্চতালৈ উঠি গুচি গ'ল। পৰিশিষ্ট মাছবোৰ আচলতে মাটিলৈ নামি অহা চৰাই।
পাখি লগা দুই এবিধ মাছে আজিও আকাশত ধিয়াই উৰণ লয়। পিছে বতাহৰ সেৰেঙা কোলাত পানীৰ বিচাৰি নাপায়, আকৌ ঘূৰি আহি পানীৰ বুকুতে সোমায়হি। কিন্তু মাটিলৈ বুলি এন্ধাৰ আকাশত পোহৰ ৰেখা টানি নামি অহা তৰাবোৰ, সিহঁত দেখোন দুনাই আকাশ কামনা ৰাখি উভতি নগৈ মাটিৰ বুকুতে বিলীন হৈ যায়। যদি এই দুনিয়াৰ কিউৰেটৰক প্ৰশ্ন কৰা যায়, প্ৰেম চৰাই নে বতাহ, নদীৰ মাছ নে আকাশৰ তৰা, গীতাৰ্থীয়ে প্ৰায় 2 মাহৰ পৰা লাগি আছিল পেইণ্টিংখন সম্পূৰ্ণ কৰাত। এবাৰ ডাক্তৰৰ টীম এটাৰ লগত অন ডিউটিত আন্দামানলৈ যাওঁতে চকুত লাগি আহিছিল সেই দৃশ্য। পানী জাহাজত উঠি হেভলক নামৰ দ্বীপটোলৈ ৰাওনা হৈছিল গীতাৰ্থীহঁতৰ টীমটো। তাতে স্থানীয় ট্ৰাইব এটাৰ কিছু মানুহৰ গাত নকৈ দেখা পোৱা এটা ৰোগৰ উপসৰ্গৰ বিষয়ক তথ্য ল'ব লগা হৈছিল। গীতাৰ্থী আছিল টীমটোৰ একমাত্ৰ অপথেমলজিষ্ট। জাহাজৰ ডেকত থিয় হৈ থাকোঁতে হঠাৎ দেখা পাইছিল তাই নীলাভ জলস্তৰৰ পৰা কণ কণ দুপাখি মেলি উৰি যোৱা এজাক মাছ। দৃশ্যটোৰ নান্দনিকতা বৰ বিমুগ্ধকৰ আছিল। দেখাৰ সময়ত তাইৰ হাতত কেনভাছ, ব্ৰাছ নাছিল, ডিঙিত ওলমি আছিল ষ্টেথোস্কোপ, গাত ডাক্তৰৰ এপ্ৰন। গতিকে থাকি গ'ল মনতে ছাবজেক্টটো। অতবোৰ দিনৰ পাছত তাই তাকে আঁকি পেলোৱাৰ কথা ভাবি কামটো আৰম্ভ কৰিছিল। এমাহৰ পিছত তাই এখন ছ'লো প্ৰদৰ্শনী আছিল। তাতে তাই পেইণ্টিংখন সম্পূৰ্ণ কৰি দিয়াৰ কথা ভাবিছিল। জীৱনত হেৰুৱাখিনিক লৈ তাই ব্যথিত হ'বলৈ এৰি দিছিল। সকলো অভ্যাস এৰি দিছিল। প্ৰেমো এক অভ্যাস। প্ৰেমহীনতাত জীয়াই থকাও এক অভ্যাসেই। তাই প্ৰেমহীনতাত জীয়াই থাকিবলৈ শিকি লৈছিল। অথচ তেনে এইখিনি সময়তে বৰ অনাকাংক্ষিত হৈ আহি ওলাইছিল তাইক পৰিত্যক্ত কৰি যোৱা তাইৰ সেই প্ৰেমিক পুৰুষ। তাই পিঠিলৈ বহি পেইণ্টিঙৰ কামত লাগি থাকোঁতে আবেলিৰ হেলনীয়া পোহৰত পিছফালৰ পৰা দীঘলীয়া এটা ছাঁ আহি তাইৰ কেনভাছত পৰিছিলহি। তাইক কুন্নু বুলি ঘূৰি চাবলৈ ধৰোঁতে আহি কাণত পৰিছিলহি সেই মাত, মোক ক্ষমা কৰি দিয়া সোনা। তাইকতো সেই নামেৰে মাথো এজনেই মাতিছিল। এক ক্ষণিক কম্পনত তাই ছোৱালীজনী জোকাৰ খাই গৈছিল। পিছ মুহূৰ্ততে সেই তৰংগ এক নিতাল গহ্বৰত গৈ নিপাত হৈ জাহ গৈছিল। তাই খং, ৰাগ কিম্বা কান্দিবও পৰা নাছিল। তাইৰ সেই নীৰৱতাক ক্ষমা বুলি ধৰি লৈ সিদিনা তেওঁ তাতে তাইৰ লগতে থাকি যোৱাৰ একপক্ষ সিদ্ধান্ত লৈছিল। এটা সৰীসৃপৰ দৰে মানুহটোৱে তাইৰ শৰীৰটোক মেৰিয়াই লৈ আলিংগন কৰিছিল। তাইৰ শৰীৰৰ পৰিচিত ভূগোলে আকৌ এবাৰ মানুহটোক উন্মাদ কৰি তুলিছিল। পৰিতাপৰ ভৰত কোজা হৈ গীতাৰ্থীৰ সন্মুখত ফ্ল'ৰত বহি লৈ ক্ষমা খোজা মানুহটোলৈ চাই তাই সেই নাটকখন শেষ হোৱালৈ মাথো অপেক্ষা কৰি ৰৈছিল। এসময়ত তেওঁ চোফাখনতে হেলান দি টোপনি গৈছিল আৰু তাই দুৱাৰ বন্ধ কৰি অন্য কোঠাত সোমাই নিজৰ লেপটপটো খুলি বহিছিলগৈ। সিদিনা নিশা ল'ৰাজনৰ লগত হোৱা সেই কথোপকথনৰ পাছত দ্বিতীয়বাৰলৈ ফেচবুক লগ ইন কৰা নাছিল। কিছুমান কথা নিশ্চিত হ'বলৈ নিজকো কিছু সময় দিয়াৰ প্ৰয়োজন আছিল। অথচ আজি হঠাৎ তেওঁ ঘূৰি আহি তাইৰ স্থিতিক তাইৰ সন্মুখত পলকতে দাপোনৰ দৰে স্পষ্ট কৰি তুলিছিল। তাই আৰু নিজৰ বিষয়ে সামান্যভাৱেও সন্দিহান নাছিল। মেছেঞ্জাৰত সিদিনাৰ কথোপকথনৰ তলত এইবাৰ গীতাৰ্থীয়ে লিখিছিল, মোৰ কাষলৈ তেওঁ উভতি আহিছে। এতিয়াতো তুমি ক'ব নোৱাৰা মই কাৰোবাৰ অভাৱ অনুভৱ কৰিছোঁ আৰু সেইবাবে তোমাৰ লগত কথা পাতি নিজৰ নিসংগতাৰ দুখ পাতলাইছোঁ। এতিয়াতো তুমি ক'ব পাৰা মই মাথো তোমাৰ সান্নিধ্যৰ বাবে তোমাৰ কাষলৈ আহিছোঁ। সকলো হিচাপক বেহিচাপ কৰি কেৱল দুজন মানুহ হিচাপে বোলা আমি একেলগে এটা অশৰীৰী বাটৰ পথিক হওঁ মৃদু পৱন। আৰু
তাই সিফালৰ সেউজ লাইটটো জ্বলিবৰ বাবে অপেক্ষাৰত হৈছিল। এয়াই হৈছে চৰববৃত্ত। হৃদয়ৰ এক অনুভৱ নহয়নে? গল্পটি শুনি কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।